মানে আজি এটা নতুন ব্লগৰ কাৰণে আপোনালোকৰ আগত এই ভিডিঅ'টো চাই আপোনালোকে কি শিক্ষা পালে? এনেকুৱা মানুহক হাঁহিব লাগে নে এনেকুৱা মানুহক সহায় কৰিব লাগে? এই মানুহজনৰ ড্ৰেছ পোছাকযোৰ দেখি হয়নে হাঁহিছে, সেই ছোৱালীকেইজনীয়ে হাঁহিছে, কিন্তু সেই ড্ৰেছ পোছাকযোৰে মানুহজনে চোৱা নাই, কিন্তু নিজৰ পৰিয়ালটো পোহপাল দিবলৈহে মানুহজনে কষ্ট কৰিছে। এই ৰ'দে বৰষুণে যেনে তেনে মানুহজনে কষ্ট কৰি ঘৰখনলৈ দুবেলা দুমুঠি নিবলৈ তেওঁ চাইছে। তেওঁ ড্ৰেছ পোছাকযোৰে নাচায়, তেওঁ কৰ্মটোহে চায়। সেইকাৰণে কৈছোঁ, মানুহৰ ড্ৰেছ পোছাকে মানুহ নহয়। ভগৱানে এটা এখন অন্তৰ দিছে আৰু জীয়াই থকা মানুহজনক জীৱিকা দিছে। নহ'ব পাৰে তেওঁ 4-5খন গাড়ী, সেইখনেতো তেওঁ নিজৰ কৰ্মস্থলী বুলি ভাবি কাম কৰি আৰু এটা পৰিয়াল পোহপাল দি আহিছে। মই ভিডিঅ'টো চাই মই ইয়াকে বেয়া লাগিছে, কেলৈ আজিকালি যুগতো মানুহ এনেকুৱা আছেনে? কিমান মানুহে কিমানক সহায় কৰিছে, কিমানে দুখীয়াক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, কিন্তু হাঁহি খিকিন্দালি মাৰিব নাপায়। কেলৈ নাপায়? সেইজনে অভাৱত পৰিহে সেইযোৰ ড্ৰেছ পিন্ধিছে, কিন্তু সেইজনৰ ভাল ড্ৰেছ এটা পিন্ধিবলৈ মন যায় চাগে, নহ'বা আপোনালোকে সেইজন মানুহক হাঁহিবলৈ নাপালেহেঁতেন। আজি যদি তেওঁ ভাল গাড়ী এখনৰ পৰা নামিলেহেঁতেন, ভাল চাকৰি এটা কৰিলেহেঁতেন, তেতিয়া কোনো মানুহজনক হাঁহিবলৈ নাপায়। কিন্তু আজি যিটো ভিডিঅ' দেখিলোঁ, মানুহৰ কেতিয়াও ড্ৰেছ পোছাকত মানুহক আপোনালোকে নাহাঁহিব। কেলৈ নাহাঁহিব? আজি এইটো ড্ৰেছত আছে, কাইলৈ মানুহজনে 1 কোটি টকাৰ পৰা 50,000 টকা ড্ৰেছ পিন্ধিব পাৰে। কেলৈ? ভগৱানে কাক এতিয়া কপাল ফুলাব ঠিক নাই। আজি মই সেইটোকে ভিডিঅ' বনালোঁ। যদি কোনোবাই বেয়া পাইছে আমাক জনাব, আৰু ভাল পালে আমাক শ্বেয়াৰ কৰি দিব। অলপ সুখৰ হাঁহি চেনেলৰ যোগেদি এতিয়া আমাৰ নতুন ভিডিঅ' বহুতো আহি আছে, আপোনালোকে চাবলৈ পাব। আৰু আমাৰ চেনেলটোক আপোনালোকে আগুৱাই নিয়াৰ বাবে অশেষ ধন্যবাদ। জয় আই অসম। আপনিও কম না, আমিও কম না,